আজি মহাপুৰুষ মাধৱদেৱ তিৰুভাৱ তিথি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱে নিজ হাতে এগছি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নামঘৰতো উদযাপন কৰা হৈছে মাধৱদেৱৰ তিৰুভাৱ তিথি। পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে দিহানাম, খোল প্ৰসংগ, নামঘোষা পাঠ, নাম প্ৰসংগ তথা গুৰুজনাৰ সৃষ্ট হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ইফালে নামঘৰ পৰিচালনা সমিতিয়েও সৰ্ব ৰাইজৰ হৈ অক্ষয় বন্তি তেল এখনি শৰাই আগবঢ়োৱাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অহা ভকত বৈষ্ণৱে ধূপ, চাকি, নৈবেদ্য আগবঢ়াই গুৰুজনাৰ চৰণত সেৱা লৈছে। আজি মহাপুৰুষ শ্ৰী মাধৱপুৰুষৰ মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনটো আমি তেখেতে প্ৰতিষ্ঠা কৰি আজি পবিত্ৰ এই তীৰ্থক্ষেত্ৰ, এই তীৰ্থক্ষেত্ৰত আমি উলহ মালহেৰে উদযাপন কৰিছোঁ। পুৱা কীৰ্তন হৈ গৈছে। ইয়াৰ পিছতে আমাৰ মাধৱদেৱ সন্মিল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য, বৰগীত, খোল প্ৰসংগ আজি চৰ্চা কৰা হৈছে। ইয়াৰ পিছতে বহুতো দেৱবাদ্য চৰ্চা কৰা হ'ব, নাম হ'ব। নামৰ অন্তত আমাৰ তেখেতৰ বিৰচিত ঘোষাপুথি পাঠ হ'ব। ৰাতি 11টামান বজালৈকে সৈতে আমি এনেধৰণে তেখেতৰ তিৰুভাৱ তিথি উদযাপন কৰিম। আজি পুৱাতে আমি অক্ষয় বন্তি আমি তেল দিয়া হ'ল সকলোৱে মংগল কামনাত, আৰু গুৰুজনৰ হৈ এখনি ছবিও আমি বেছিকৈ পূৰ্ণ কৰা হ'ল। ধন্যবাদ। অসম আদিত্য নিয়ম।